ভাওনা এখন বিচাৰ কৰা বিহু মঞ্চৰ বিচাৰ কৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য। পৃথিৱীৰ যিমানবিলাক কলা সমালোচক আছে তেখেতলোকৰ দুটা সম্প্ৰদায়। এটা সম্প্ৰদায় কয় কলা কলাৰ বাবে, কলাক তুমি কেতিয়াও ফ্ৰেমৰ মাজত বান্ধিবলৈ চেষ্টা নকৰিবা, কলাক স্বতঃস্ফূৰ্তভাৱে বৰ্ধন হ'বলৈ দিয়া, তাতে কলাৰ সৌন্দৰ্যটো আছে। সেই সম্প্ৰদায়টোৱে কয় বিহুক গছৰ তলত থাকিবলৈ দিয়া, মঞ্চলৈ নানিবা। এটা সম্প্ৰদায় ক'লে যে কলা মানুহৰ বাবে, কলাই জানৰ যদি মানুহৰ ৰুচি আৰু পুষ্টি পৰিৱৰ্ধন নকৰে তেতিয়াহ'লে সেই কলা কিহৰ বাবে। কিন্তু মহাপুৰুষজনাৰ ভাওনা সংস্কৃতি বা সত্ৰীয়া যি সংস্কৃতিৰ কলা, ই দুইটা সংজ্ঞাসূত্ৰৰ ঊৰ্ধত। এই কলা হ'ল জীৱৰ পৰমাৰ্থিক গতি নিৰ্ণায়ক কলা। এই যে আজি 10 দিন ইয়াত অত্যাধিক পোহৰৰ মাজত এই অনুষ্ঠানবিলাক কৰোঁতে যিমান হাজাৰ হাজাৰ পোক পৰুৱা মৰিলে, এই জীৱখিনিৰ হত্যাৰ দায়িত্ব কোনে ল'ব? উদযাপন সমিতিয়ে ল'ব নে ভাওনা কৰা দলসমূহে ল'ব নে অন্যে ল'ব? যে নহয়, প্ৰভুৰ দিব্য লীলা চৰিতাৰ্থ হোৱাৰ বাবে যিখিনি পোক পৰুৱাৰ মৃত্যু ঘটিল সেইখিনি পৰমাৰ্থিক গতি নিৰ্ণয় হৈছে। অৰ্থাৎ মহাপুৰুষজনাৰ ভাওনা সংস্কৃতি হওক বা যিকোনো সংস্কৃতিক আমি অৱলোকন কৰাৰ প্ৰাৰম্ভণিতে ইয়াৰ উদ্দেশ্য ধৰ্মিতাক যদি আমি এৰি চলোঁ তেতিয়াহ'লে ই এটা অন্তসাৰ শূন্য ব্যৱস্থা হ'ব। সাম্প্ৰতিক সময়ত প্ৰতিযোগিতাটো প্ৰতিস্পৰ্ধালৈ পৰ্যবেক্ষিত হৈছে। এইটো সংস্কৃতিৰ বাবে এটা ভয়াৱহ ইংগিত। প্ৰতিযোগিতা আৰু প্ৰতিস্পৰ্ধা দুয়োটাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। প্ৰতিযোগিতাত স্থান নিৰ্ণয় কৰিব পৰাটো নিজৰ যোগ্যতাই নিৰূপণ কৰিব, কিন্তু মই নাপাই অন্যে পালে যদি ঈৰ্ষান্বিত হয় তেতিয়াহ'লে সেইটো মহাপুৰুষীয়া সংস্কৃতিৰ পৰা বাহিৰলৈ। কিয়নো মহাপুৰুষীয়া সংস্কৃতিৰ মূল বক্তব্যটো হ'ল নিৰ্মৎসৰজনৰ বাবেহে এই সংস্কৃতি। যাৰ ঈৰ্ষাশূন্যতা ভাৱ আছে সেইজনৰ বাবে এই সংস্কৃতি বা এই ধৰ্ম। এতিয়া আমি এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত আছোঁ। আমি এটা দলক বা কেইটামান চৰিত্ৰক আমি মূল্যায়ন কৰোঁ। কোনটুকুৰাৰ পাছে? এই অগ্নিগড়ৰ পৰা এইটুকুৰাৰ ভিতৰত। এটা চৰিত্ৰই যদি অগ্নিগড়ৰ বাহিৰত থাকি কিবা অসৎ আচৰণতা কৰি থাকে আমি তাৰ বাবে নম্বৰ কাটিব নোৱাৰোঁ। সেইটো আমাৰ এখতিয়াৰৰ ভিতৰত নাই, কিয়নো আমি এইটো গণ্ডিৰ ভিতৰত আছোঁ। এতিয়া যিজনে ক'লে যে আমি কেনেকৈ পালোঁ শৃংখলাবদ্ধ টিম, তেখেতলোকৰ শৃংখলাবদ্ধতা যোগ্যতা আমি নিৰ্ণয় নাই কৰা, সেইটো বাহিৰৰ পৰা নিৰ্ণীত হৈছে। তেখেতলোক অহাৰ পৰা, তেখেতলোকে ইয়াত গোটেই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰা প্ৰত্যাগমনৰ পিছত চুঘৰটো কেনেকৈ থৈ গৈছে, এই সামগ্ৰিক তদাৰক কৰি তেখেতলোকৰ কৰ্মৰাজিত সন্তুষ্ট হৈ এটা নম্বৰ দিছে। সেই নম্বৰটোৱে তেখেতলোকৰ যোগ্যতা নিৰ্ণয় হৈছে, সেইটো তেখেতলোকৰ ভিতৰত। কিন্তু আমি যি 5জন বিচাৰক আছোঁ, আমি এই মঞ্চটোৰ ভিতৰত আমি তেখেতলোকৰ সামগ্ৰিক যাত্ৰাটো আমি অৱলোকন কৰিম। সহজ কথা এটা, জয়ধ্বনি দিছে ইয়াত, হৰিধ্বনি, জয়ধ্বনিও দিয়া হৈছে, হৰিধ্বনিও দিছে। জয়ধ্বনি হ'ব লাগিব ভাওনাৰ কোলাহলপূৰ্ণ পৰিৱেশটোক নিৰ্জন কৰিব পৰা, তাক জয়ধ্বনি বুলিব, জয় পেলাব পাৰিব লাগিব। আৰু হৰিধ্বনি হ'ব লাগিব হৃদয়ৰ অন্তৰ্নীল ভক্তিৰ পৰিস্ফুটন ঘটিব লাগিব। জয়ধ্বনি আৰু হৰিধ্বনি ইয়াত যেতিয়া দিয়ে, আই সভাত যেতিয়া আহিব পূৰ্ব ৰঙৰ দল, তেখেতলোক এনেধৰণৰ কিছুমান ব্যৱহাৰ কৰিছে যিবিলাক আই সভাত সাধাৰণতে দিয়া হয়। আমি তেখেতলোকৰ নম্বৰটো আমি সেইটোকে পৰা চাম। তাৰপিছত চাম তেখেতলোকে কি কৰিবলৈ আহিছে। আহিলে অগ্নিগড়টোৰ পৰা তেখেতে কোনটো ভৰ প্ৰথম আগবঢ়াইছে, তেওঁলোকৰ ভক্তিৰ পৰাকাষ্ঠাটো আমি সেইটোকৰ পৰা চাম। সোঁ ভৰিটো কৰিছে নে বাওঁ ভৰিটো কৰিছে। দেৱকাৰ্য বা গুৰু কাৰ্য কৰ্ম সাধনৰ বাবে আমি সদায় সোঁ ভৰিটো আগ কৰোঁ। আমি প্ৰথম চাম তেখেতলোকৰ কোনটো ভৰি মঞ্চৰ পিনে অগ্ৰসৰ হৈছে। তেখেতলোকে ইয়াত জ্বলোৱা চাকি কিগজ চাম কোনফালে মুখ কৰি দিছে। আমি সকলোৱে চাকি জ্বলাওঁ। এতিয়া ক'লে অলপ দেৰি আগত কৈ গৈছে যে ভোটাটো বাওঁ হাতে থাকে। কি কাৰণে থাকে? তৈল্য প্ৰদীপ সদায় বাওঁ হাতে থাকে আৰু ঘৃত প্ৰদীপ সদায় সোঁ হাতে থাকে। ইয়াত দিয়া চাকি গছ আমি চাম তেওঁলোকে কোনফালে মুখ কৰি দিছে। শিখা ভগৱন্তৰ উদ্দেশ্যি দিছে নে চৰিত্ৰক উদ্দেশ্য কৰি দিছে, এই দুইটা কথা আমি চাম। তেওঁলোকৰ ভক্তিৰ পৰিস্ফুটনটো আমি ইয়াৰ পৰা আমি লক্ষ্য কৰিম। তাৰপিছতে তেখেতলোকে ইয়াত গন্ধৰ্ব বিদ্যাৰে পূৰ্বৰঙ উপস্থাপন কৰিলে আমি তাত কি চাম। আজি দিগন্তদাৰ বা যিকেইজনৰ দক্ষতা, আমি 5জনে যি আছোঁ যে গোটেইকেইজনে আমি সকলো বস্তু চোৱা নাই। যিকেইজনৰ গায়ন বায়ন শৈলীৰ দক্ষতা আছে তেখেতলোকে বিশেষভাৱে কৈছে, কিন্তু আমিও চাইছোঁ। কি চাইছোঁ? তেওঁলোকৰ উপস্থাপন শৈলীটো চাইছোঁ। যিজন প্ৰকৃতাৰ্থত মানে পৰিপূৰ্ণ, তেখেতৰ উপস্থাপন শৈলীটো দেখি আমি গম পাওঁ
তেখেতৰ মুদ্ৰা প্ৰকৰণ বহুতে দেখিছোঁ মুদ্ৰাটো এটা ভূষৰিত কৰি থৈ গুচি গৈছে তাৰমানে বিচাৰকৈ ধৰিব নোৱাৰো তাতে জানো তাৰমানে তেওঁ যেনে তেনে বাচি যাব বিচাৰিছে আমি কি চাম তেখেতলোকৰ মুখমণ্ডল চাম দেৱকাৰ্য কৰিবলৈ আহিছে গুৰুৰ পৰম্পৰা সাধিত কৰিবলৈ আহিছে তেখেতলোকৰ মুখমণ্ডলৰ সেই উজ্জ্বলতা থাকিব লাগিব এটা মৰা মনলৈ হয়তো কেতিয়াবা পুৰস্কাৰ পাব পাৰি কিন্তু ভগৱন্তৰ কৃপাক কেতিয়াও লাভ কৰিব নোৱাৰে বেছিভাগ দুহাৰৰ দেখিলোঁ কি কয় পূৰ্ব ৰঙৰ দেখিলোঁ এটা নিস্তেজ মনলৈ প্ৰদৰ্শন কৰিছে এটা নিস্তেজ মনলৈ এটা সমৃদ্ধ জীৱন কেতিয়াও গঢ়িব নোৱাৰে এটা পৰিস্ফুট মনলৈ সদায় জীৱন গঢ়িব লাগিব এইবিলাক সকলো আমাৰ ব্যৱহাৰিক জীৱনৰ শিক্ষা ভাওনাই আধ্যাত্মিক উত্তৰণ কৰিবটো পিছৰ কথা আমাৰ জীৱনৰ চাৰিটা কথা ক'ব এক হ'ল আমাৰ ব্যৱহাৰিক জীৱন দ্বিতীয় হ'ল আমাৰ এটা সামাজিক জীৱন আছে তৃতীয় হ'ল আমাৰ এটা সাংসাৰিক জীৱন আছে 4 নম্বৰ হ'ল আমাৰ এটা একাকী জীৱন আছে প্ৰতিটো চৰিত্ৰই ভাওনাই কেৱল এটা আধ্যাত্মিক উত্তৰণৰ কথাই আমাক কৈ যাব একো নাই প্ৰতিটো চৰিত্ৰৰ প্ৰতিটো কথাই আমাক জীৱনৰ সমৃদ্ধ জীৱনৰ চাৰিটা সূত্ৰ দি থৈ যাব তাৰপিছত চাম ইয়াত আহিলে তেওঁলোকে কৰিলে উপবেশন কেনেকৈ কৰিছে আমি আমাৰ পৰম্পৰাত কি বিশ্বাস কৰা হয় যত দেখা চৰাচৰ বিষ্ণুময় নিৰন্তৰ স্বৰ অস্বৰ সকলোতে এক সত্তাই বিদ্যমান হৈ আছে কোনোবা দুহাৰৰ দেখিছোঁ পূৰ্ব ৰঙ কৰি চিধাই বাওঁ ভৰিটো দি আসনখনক ন্যূনতম এটা উল্লংঘন নজনোৱাকৈ তাত উপবেশন কৰিছে আমি সেই বায়নজনে হওক বা সেই গায়নজনক হওক আমি কেনেকৈ ভাবিম যে তেওঁ এটা আধ্যাত্মিক উত্তৰণ ঘটিছে আসনখনৰ পৰিচয় তেওঁৰ নাই বন্তি প্ৰজ্বলনৰ পৰিচয় কথা কৈছে মই সেইখিনিলৈ নাযাওঁ আসনখনৰ ওপৰত তেওঁৰ এটা সম্যক ধাৰণা নাই তাৰপিছত চাব দবা ব্যৱহাৰ কৰিছে হয় দবাটোত জন্তুৰ ছাল থাকে কিন্তু সেই জন্তুৰ ছাল হৈ থকা নাই তাৰ কেইবাটাও পৰিৱৰ্তন ঘটি সি দেৱবাদ্যলৈ বা গুৰুবাদ্যলৈ পৰ্যবেক্ষিত হৈছে সেইকাৰণে ইয়াত স্থান পাইছে কিন্তু এনেধৰণৰ আমি ইয়াত দুহাৰ দেখিলোঁ এটা টায়াৰ লৈ আহিছে এটা টায়াৰৰ ওপৰত দবাটোত হৈছে আমি সেই টায়াৰৰ ওপৰত দবা থোৱা দলটোৰ আমি আধ্যাত্মিক উত্তৰণ হৈছে নাই কেনেকৈ নিৰ্ণয় কৰিম কওক কিবা এটা আধাৰ লাগে আজিকালি এইবিলাক আহিছে টায়াৰ অনা আমুক অনা তামুক অনা এইবিলাক বস্তু নহয় আজিকালি চাবচোন শ্মশান যাত্ৰাত টায়াৰ ব্যৱহাৰ কৰি গৈছে এইটো অতি পৰিতাপৰ কথা সভ্যতাৰ কিছুমান বস্তু পালোঁ বুলি তাৰ অপব্যৱহাৰ কৰিলে সংস্কৃতিটো মাৰ খাব সভ্যতা আৰু সংস্কৃতি দুটা বেলেগ বস্তু সংস্কৃতিক উজ্বলাবলৈ সভ্যতাৰ অৱদান এই মাইকটো ব্যৱহাৰ কৰিছোঁ এই লাইটকেইটা ব্যৱহাৰ কৰিছোঁ এইটো সভ্যতাৰ দান কাইলৈ যেতিয়া লাইট আৰু মাইকে অত্যাধিকতা লাভ কৰিব যেতিয়া মূলভূত সাংস্কৃতিক অৱদানটো যেতিয়া নিশেষ হ'ব তেতিয়া সভ্যতাই এটা সংস্কৃতিক নিশেষ কৰি দিব গতিকে আমি বিচাৰ কৰাৰ পূৰ্বতো ভাওনা আছিল আমি বিচাৰ কৰাৰ পিছতো থাকিব কিন্তু আমাক যেতিয়া দায়িত্ব দিছে এই বস্তুখিনিৰ ওপৰত আমি চকু দিছিলোঁ তাৰপিছতে চাইছোঁ সূত্ৰধাৰ কেনেকৈ আহিছে চাব সৰ্বভাৰতীয় পৰ্যায়ত চাৰংগ ৰাগটো সন্ধ্যা কেতিয়াও পৰিৱেশন নকৰে দুপৰবেলাত সৰ্বভাৰতীয় পৰ্যায় কিন্তু মহাপুৰুষ জনা সন্ধ্যা সময়ত এই চাৰংগ ৰাগটো দিছে আৰু চাৰংগ ৰাগত প্ৰথম উচ্চাৰিত হোৱা শব্দটো ৰাম ৰময়তি ৰাম কিয় ক'লে কৃষ্ণ কিয় নক'লে ৰাম হ'ল অন্তৰ্মুখী চেতনা কৃষ্ণ হ'ল বহিমুখী চেতনা ৰাম শব্দ ৰময়তি প্ৰথমতে হৃদয়স্থিত ভগৱানক তুমি ৰমণ কৰি লোৱা তাৰপিছত ৰাগৰ পিছতে ৰাগৰ দ্বাৰা তোমাৰ কণ্ঠ আৰু হৃদয়স্থিত ভগৱানক জাগ্ৰত কৰাৰ পিছত তুমি শ্লোকেৰে সেই পৰম ব্ৰহ্মক বন্দনা কৰা শ্লোকৰ দৈন্যতা কথা কৈছে কালি নে পৰহি এখন ভাওনাত মানে প্ৰথম শ্লোকটো আহিছে পা তাৰমানে ডিটিপি যিজনে কৈছে তেখেতে ধৰিব নোৱাৰিলে পটকে পা তাৰ ডট 3টা ফুট দি থৈ গ'ল আকৌ পটকে পা দি আকৌ ডট দিলে তাৰপিছত দিলে পাৰে ভাবিছ এই ধৰণে এখন নাট যেতিয়া আমাৰ সন্মুখত দি আমি কেনেকৈ ভাবিম এই দলটোৰ সামগ্ৰিক এটা বিকাশ হৈছে এই দলটো কেতিয়াও বিকাশ হোৱা নাই শ্লোকৰ মাহাত্ম্যটো নুবুজিলে যিসকলে সূত্ৰধাৰ কৰিছে তেখেতলোকৰ অধিকাংশ সংস্কৃত শ্লোক উচ্চাৰণ ভুল শ্লোক সদায় নিৰ্দিষ্ট ছন্দত ৰচিত কৈ গৈছে 3 শাৰীত কেতিয়াও শ্লোক নহয় 4 শাৰীত হ'ব 2টা শাৰীত পংক্তি শেষ হ'ব যেতিয়া শ্লোক এটা আমি সঠিকভাৱে যেতিয়া আমি উচ্চাৰণ কৰিম সি আমাৰ স্বৰ সাধনাক উচ্চস্তৰীয় কৰিব এইটোৱে কথা নহয় আমাৰ ভগত ভক্তি বিবৰ্ধন কৰিব আটাইতকৈ শক্তি আছে মন্ত্ৰৰ মাজত এই শ্লোকবিলাক নিৰ্দিষ্ট ঋষিয়ে ছন্দবদ্ধ কৰি যোৱা একোটা মন্ত্ৰ যেতিয়া আমি এই বস্তুটোক এৰি চলিম আৰু সূত্ৰধাৰাই আৰু উচ্চাৰণ নীতি অনুচাৰ ব্যৱহাৰ কৰিলে সংস্কৃত হয় বুলি ভাবে যতু ইয় বুলি উচ্চাৰণ কৰিলে সংস্কৃত হয় বুলি কয়
তাৰ নিৰ্দিষ্ট সূত্ৰ আছে যেতিয়া পদৰ মাজত ম ধ্বনিটো আহিব মটো অনুস্বাৰ ধ্বনি হয় আৰু যেতিয়া পদান্তে পদ মধ্যে বা জ আহিব তেতিয়া ই উচ্চাৰণ হ'ব পদৰ মধ্যত বা পদৰ মাজত অন্তত যদি জ ধ্বনি আহে ই পৰ্যবেক্ষিত হ'ব জটোক ই ক'লে মটোক অনুসাৰ কৰিলে বা অনুসাৰটোক ম কৰিলে সংস্কৃত হ'ব এই ধাৰণাটো ভুল এই যিটো শুদ্ধ ৰীতি এই সূত্ৰধাৰসকলে এইটো কচৰত কৰক মই ভাবোঁ এই কচৰতটো কৰিলে সেই যিটো শ্লোক ব্যৱহাৰ কৰিছে সেই শ্লোকটোৱে কেতিয়াবা একাকী মুহূৰ্তত ভগৱানৰ ওচৰত নিজক সমৰ্পণ কৰিব পাৰিব এইটো তেওঁৰ আধ্যাত্মিক উত্তৰণ ঘটিব তাৰপিছত আমি আহিলোঁ সূত্ৰধাৰে নাটখন অনাত লৈ আহিলোঁ বাকী নৃত্য কৰিলে নৃত্যৰ কথাখিনি ক'লে তেখেতে মই সেইখিনিলৈ নাযাওঁ তাৰপিছত কৰিলে কি নাটখন আনিলে মণিকূটৰ পৰা আনিলে নাটখন কিহত আনিম যিকোনো ভগৱানৰ দিব্য লীলাযুক্ত কোনো গ্ৰন্থই হওক বা ভগৱানৰ শ্ৰী বিগ্ৰহে কেতিয়াও নাভিৰ তললৈ আহিব নোৱাৰে কেতিয়াও নাভিৰ তল এইটো অপৰাধ আমি দুটা আলম লওঁ হয় হীৰৰ ভূষণ হিচাপে আনিম নহয় হৃদয়ৰ ধন হিচাপে আনিম সেইভাগে সেইটো কৰাত আনিলে আনি পেলাই এইটো থৈ দিলে থৈ দি পেলাই সেৱা একহস্তে কেতিয়াও প্ৰণাম নহয় একহস্তে প্ৰণামটো অপৰাধ যেতিয়া কোনোবাই একহস্তে প্ৰণাম কৰিব তেতিয়া কেতিয়াও নাভাবোঁ আমি যে সূত্ৰধাৰজনৰ এটা উত্তৰণ ঘটিছে তাৰপিছত তেওঁ নিৰ্দিষ্ট কাৰ্য সমাপন কৰাৰ পিছত তেওঁ ইয়াত উপবেশন কৰিলে কৰাৰ পিছত তেওঁৰ স্থিতিটো কি হ'ব তেওঁ সেই পূৰ্বৰংগ দুহাৰৰ এটা অংগ হৈ পৰিব লাগিব তেওঁ কেৱল মাত্ৰ লয় এটা দি ইফালে সিফালে চাই যদি হাত চাপৰি এটা বজাই আছে তেতিয়াহ'লে ভাবিম তেওঁ দায়িত্ব পালন কৰা নাই সূত্ৰধাৰৰ দায়িত্ব পালন কৰা নাই মাত্ৰ এটা গতানুগতিকতা তেওঁ ৰক্ষা কৰি তাত উপবেশন কৰিছে বহু সূত্ৰধাৰ দেখিছোঁ পিছলৈ চাই আছে এইবিলাকে কি বুজায় আপুনি দবাৰ মাৰিডাল আসনখনতে থৈছে ভাবিছ যিখন আসনত বহি আছে সেইখন আসনতে দবাৰ মাৰিডাল থৈছে এইটো কি আধ্যাত্মিক উত্তৰণে আজিৰ তাৰিখত এটা সংকট আহিছে আধ্যাত্মিক সংকট ভাওনা হয় প্ৰতিযোগিতাই ভাওনাক এটা গতি দিলে আজিৰ পৰা 15-20 বছৰ আগত সূত্ৰধাৰে ৰঙা ৰুমাল বান্ধিও নজি আছে এখন সময়ত তেতিয়া সূত্ৰধাৰ কৃষ্ণ কোনো নাচায় এতিয়া কিন্তু সূত্ৰধাৰ আৰু কৃষ্ণক বা ভগৱান চৰিত্ৰক চাই ৰসপূৰ্ণ হৈছে আৰু শাস্তি হৈছে এইবিলাক যোগাত্মক কথা কিন্তু যিটো বস্তু অত্যাধিক চৰ্চাত আহে তাৰ অন্তসাৰ শূন্য এটা ব্যৱস্থা এটা আধ্যাত্মিক চিন্তা চেতনাত কমি যায় এই নামঘৰ ভাগৰ এই অংশটোত কেতিয়াও কোনো চেণ্ডেল জোতা নতুলে কিন্তু এই উৎসৱটোত ইয়াত তুলিছে উৎসৱৰ কাৰণে কেতিয়াবা কিছুমান কথা ক্ষমাৰ যোগ্য হয় কিন্তু ই এটা আমাৰ ভৱিষ্যত প্ৰজন্মক এটা যিটো আধ্যাত্মিক চিন্তা চেতনাত ই এটা ব্যাঘাত জন্মাব এই বস্তুখিনি কথা আমি ইয়াত চাইছিলোঁ আধ্যাত্মিক মূলভূত উদ্দেশ্য ধৰ্মিতাক যদি কোনোবাই আঘাত কৰিছে ভাল অভিনয় কৰিলেও তাক দিয়া নহয় মাত্ৰ এখন নাটত মই দেখিলোঁ ইয়াত যেতিয়া ৰজা এজন আছে ধৰি ল'লোঁ ৰজা আছে ৰজাজনৰ থকাৰ অৱস্থাত কোনোবা এজন মুনি আহিলে বা তেওঁ কুলগুৰু আহিলে তেওঁ উপবেশন ক'ত হ'ব মাত্ৰ এখন নাটত কালি নে পৰহি দেখিলোঁ তেওঁ কালি উত্তৰত অৱস্থান কৰাইছে গুৰু বা মন্ত্ৰণাদাতা সদায় উত্তৰ এই স্থানটো যদি যেতিয়া সেনাপতিজনে মন্ত্ৰীৰ স্থানটো লৈ থাকিব তেতিয়া মই সেনাপতিজনক মন্ত্ৰী বুলি ভাবিম নে মন্ত্ৰীজনক সেনাপতি বুলি ভাবিম স্থানৰ মাহাত্ম্য সৰ্বকালে বিদিত স্থানে কৰিব নোৱাৰা কাম একো নাই এই বস্তুখিনিৰ ওপৰত আমি এটা চোকা দৃষ্টি ৰাখিছিলোঁ আৰু চক বহুত কৈ গৈছে দিগন্তৰে অলপ বেছিভাগ চৰিত্ৰই এই অংশটোকে ব্যৱহাৰ কৰিলে এই অংশটোৰ পৰা সংলাপ নিক্ষেপণ কৰিলে এজন ৰজাই তেখেতৰ সিদ্ধান্ত তেখেতৰ নিৰ্দিষ্ট স্থানৰ পৰা দিব লাগিব তেওঁ মন্ত্ৰী বা সেনাপতিৰ স্থানৰ পৰা তেওঁ সেই সিদ্ধান্ত দিব নোৱাৰিব সেই সিদ্ধান্ত কেতিয়াও আমি সিদ্ধান্ত বুলি ধৰিব নোৱাৰোঁ আৰু চৰিত্ৰটো গুণগত মানদণ্ড লাঘৱ হ'ব বহু ভাল দৃশ্য দেখিছোঁ আহি এই অগ্নিগড়ৰ ওচৰত দৃশ্যটো শেষ কৰিছে সেই দৃশ্যটো মাত্ৰ কেইজনমান মানুহৰ উপভোগ্য হৈছে কিন্তু তাক যদি যথাৰ্থ স্থানত কৰিলেহেঁতেন তেতিয়াহ'লে সকলোৰে উপভোগ্য হ'লহেঁতেন এইবিলাক দৈন্যতা আৰু দ্বিতীয় কথা যিসকল পৰিচালক মই কাতৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে যেতিয়া আপোনালোকৰ চৰিত্ৰবিলাকে সম্পূৰ্ণ ৰূপসজ্জা সাজসজ্জা কৰিব এবাৰ চাব কোনটো চৰিত্ৰক কেনেধৰণৰ বস্ত্ৰ ধাৰণ কৰিবলৈ দিব লাগে এই কথাটো চাব যদি চৰিত্ৰটো মই কোনোবা দেখিলোঁ কোনোবা এখনত পৱনদেৱক ৰঙা ধুতি এখন পিন্ধিলে কিবা কৰি উলিয়াইছে এইবিলাক পৰিচালকজনৰ দৈন্যতা
এইকাৰণে মই তেখেত অনুপযুক্ত এইটো কথা কোৱা নাই, তেখেতে চুঘৰত সেই মুহূৰ্তত নাচালে। কি কয়, কোনোবা এটা ভাণ্ডাৰৰ এজন ব্যক্তিয়ে দিয়া বস্তুকে তেওঁ ধাৰণ কৰিব লাগিব এইটো কথা নহয়। মোৰ আমুক চৰিত্ৰটোৰ বাবে এনেধৰণৰ বস্ত্ৰ লাগিব, এইটো পৰিচালকজনৰ দক্ষতাৰ কথা। এই কথাখিনিৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ। আৰু দ্বিতীয় কথা গুৰুত্ব দিছিলোঁ, চাওক, ভাওনা মানে এনে কথা নহয় যে শেষৰ শব্দটোত জোৰ দিলেই ইয়াত খোলে সহযোগিতা কৰিব, সি উজ্বলি উঠিব, এনে কথা নহয়। বাক্যৰ নাট্যকাৰৰ যথাৰ্থতাক বাক্যই কেনেধৰণৰ আবেদন বিচাৰিছে সেই আবেদনক সদায় গুৰুত্ব দিব। সেইকাৰণে প্ৰায়ে ভাওনাখন মঞ্চস্থ কৰাৰ আগত সদায় বহি বহি সংলাপখিনি পঢ়ি চাব লাগে। এইকাৰণে চাব লাগে মই কোন বাক্যৰ কোনটো অংশত জোৰ দিম। সহজ কথা এটা কৈছোঁ, ইমান শকুনি প্ৰতিশোধত চবৰে এটা আছে, ইমান চেষ্টা কি অথলে যাব পাৰে, তাত আমি ক'ত জোৰ দিম? তাত প্ৰতিষ্ঠা কৰিবলগীয়া হৈছে ইমান চেষ্টা কি অথলে যাব পাৰে। তাত যদি অনৰ্থক আমি যদি গতানুগতিকতাত গৈ শেষলৈ দিওঁ, সি ৰসভংগ হ'ব। এতিয়া অগ্নিবৃষ্টি, শিলাবৃষ্টি, দুটা শব্দ। অগ্নি বৃষ্টি যদি আপুনি দুটা শব্দ কৰে, তাৰ অৰ্থ বেলেগ হ'ব। আৰু এনেধৰণৰ সংলাপ কোৱা চৰিত্ৰটোক আমি কেনেকৈ ভাবিম যে তেওঁ চৰিত্ৰটোৰ মাজত সোমাইছে আৰু সংলাপৰ যথাৰ্থতা বুজি পাইছে? এই কথাখিনি আমি চাইছিলোঁ। কালি দেখিছোঁ, কালি নাট এখনত মহাপ্ৰাণ চৰিত্ৰ। ভগৱানে ক'লে তেওঁ ব্ৰহ্মজ্ঞ, গীতত ক'লে তেওঁ বিপ্ৰ দ্বিজবৰ। কিন্তু তেখেতে যেতিয়া যথাৰ্থভাৱে ভগৱানৰ নামটো উচ্চাৰণ কৰিব নোৱাৰে, ঋকাৰান্ত শব্দ যেতিয়া উচ্চাৰণ কৰিব নোৱাৰে, তেখেতক কেনেকৈ বিপ্ৰ বুলি ভাবিম, তেখেতক মহাপ্ৰাণ চৰিত্ৰ বুলি ভাবিম? নাটে কৈছে বেলেগ, তেওঁ কৰিছে বেলেগ। এই যেতিয়া নাটকীয় আবেদন কাহিনীক্ৰমত ধাৰাবাহিকতাৰ যিটো গতি, সেই গতিটোৰ লগত যেতিয়া চৰিত্ৰটো একাত্ম নহয়, তেতিয়াহ'লে সেই চৰিত্ৰটো কেতিয়াও আমি নম্বৰ দিব নোৱাৰোঁ। আৰু একাধিক চৰিত্ৰ এনে কথা হৈছে, অত্যাধিক আংগিক সঞ্চালন অত্যাধিক বেছি হৈছে। কোনোবা এটা চৰিত্ৰ মই পাহৰি গৈছোঁ, চৰিত্ৰটো ভাল চৰিত্ৰ, পৰিস্থিতিয়ে বেয়া কৰিছে যে চৰিত্ৰটোৱে নিজৰ স্খলন হ'বলৈ দিয়া নাই, চাৰিত্ৰিক কোনো স্খলনে নাই। কিন্তু সেই চৰিত্ৰটো যেতিয়া চকুকেইটা ইফালে সিফালে ঘূৰে, চোৰৰ দৰে যেতিয়া এটা আবেদন আমাৰ দৰ্শকক দিব, তেতিয়াহ'লে চৰিত্ৰটোক ভাল বুলি ভাবিম নে মই বেয়া বুলি ভাবিম? তেওঁ চকুৱে কৈছে এটা বেলেগ ভাষা, নাটে কৈছে এটা বেলেগ ভাষা। চৰিত্ৰটো নাটৰ পৰা ওলাই আহিছে, অত্যাধিক অংগ সঞ্চালন, ৰসভংগ হৈছে। অসুৰ হ'ল বুলিয়ে কেৱল দপদপাবই লাগিব এনে কথা নাই। আমাৰ প্ৰাথমিক চৰ্তটো হ'ল তুমি আমাক সংলাপটো শুনাব লাগিব। তুমি সংলাপটো শুনোৱাৰ পিছত তাত তুমি যথাৰ্থ ৰস তুমি নিষ্পন্ন কৰিব পাৰিছা, আমি তাক চাম। আমি এইখিনি বস্তুৰ ওপৰতে চাইছিলোঁ। আমি এইটো কথা নকওঁ যে আমি সৰ্বশেষ বিচাৰ কৰিছোঁ, কিন্তু সদায় এটা কথা মনত ৰাখিছিলোঁ যে আমাৰ ওপৰত বিচাৰ কৰিব পৰা এজন আসনত অধিষ্ঠিত হৈছে। মই সেইকাৰণে প্ৰথম কথা কৈছোঁ, যিসকলে পাইছে তেখেতসকলক অভিনন্দন, যিসকলে নাই পোৱা তেখেতলোকে এটা উত্তৰিত জীৱনৰ সোৱাদ ল'বলৈ চাওক। দেৱকৰ্ম কেতিয়াও অথলৈ নাযায়। আপোনালোকে কৰা চৰিত্ৰই, আপোনালোকে ভগৱানৰ নামত কৰা এই অভিনয় পুৰস্কাৰে মানদণ্ড নহ'লেও ভগৱত কৃপা আপোনালোকে লাভ কৰিব। সেইকাৰণে এটা শৃংখলাবদ্ধ মন আৰু এটা আধ্যাত্মিক উত্তৰণমুখী এটা মন সদায় লগত ৰাখিব। এইকাৰণে ৰাখিব যে গোটেই বস্তুটো আধ্যাত্মিকতাৰ লগত সম্পৃক্ত। আধ্যাত্মিকতাক বাদ দিলে ভাওনা কোনেও নাচায়। ই সৰ্বভাৰতীয় পৰ্যায়ৰ ৰামকথা লিখা হ'ব, ই হাস্যৰসাত্মক হ'ব, ইয়াত কোনো তেনেধৰণৰ অৱদান নাই। কাৰণ মই ভাবোঁ আপোনালোকৰ ভাওনাৰ মাধ্যমেদি জীৱনৰ চাৰিটা সোৱাদ লওক। সামাজিক ব্যক্তিগত জীৱনত, ব্যৱহাৰিক জীৱনত পৰিশ্ৰমমুখী হওক। দ্বিতীয় কথাটো হ'ল সামাজিক জীৱনত দক্ষতাপূৰ্ণ এটা অৱস্থানৰ কথা চিন্তা কৰক। সমাজে দক্ষ নহ'লে সমাজে কেতিয়াও মনত ৰাখে। 3 নম্বৰ কথা হ'ল সাংসাৰিক জীৱনত যথাৰ্থ প্ৰেম সিক্ততাই অৱস্থান কৰক। এইটো ভাওনাই আমাক শিক্ষা দিয়ে। 4 নম্বৰ কথাটো হ'ল একাকী জীৱনত সদায় পবিত্ৰতাক অক্ষুণ্ণ ৰাখক। হয়, আমাৰো কেতিয়াবা কোনোবা বিচাৰকৰ ভুল হ'ব পাৰে, আমি কেতিয়াও পাৰফেক্ট জাজমেণ্ট বুলি কথা নাই,
মই কোনোবা এজনে চৰিত্ৰই কৰা কিবা এটা ভুলটো লেখোঁতে হয়তো তেওঁ আৰু এটা চৰিত্ৰই ভুল কৰি গ'ল, মই তাক নেদেখিব পাৰোঁ, সেইটো মোৰ অক্ষমতা। কিন্তু জ্ঞান নিষ্ঠাই এটা কথা ভাবিছোঁ যে মই বিচাৰক হ'ম নহ'ম, এই দলসমূহে ভাওনা কৰিব নকৰিব পিছৰ কথা, কিন্তু সমৃদ্ধ অসমৰ বাবে আধ্যাত্মিক উত্তৰণমুখী এটা চিন্তা চেতনাৰ বহিঃপ্ৰকাশ হ'ব লাগিব, আৰু সেই বহিঃপ্ৰকাশ ঘটাবলৈ ভাওনা হ'ল উপযুক্ত মাধ্যম। সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ, আৰু এজন বিচাৰক আছে, বিনম্ৰ অনুৰোধ, যদি আমাৰ ভুল হৈছে মুকলিকে ক'ব, আমি আমাৰ অক্ষমতাক আমি গ্ৰহণ কৰিব পৰা এটা মানসিকতা আমাৰ আছে, ভুল আমাৰো হৈ যাব পাৰে, কিন্তু প্ৰতিশ্ৰুতি দিছোঁ ভগৱানৰ নামত, হৃদয় বুকুত হৃদয়স্থিত ভগৱানক হাত দি কৈছোঁ, কেতিয়াও স্বজন তোষণ বা পক্ষপাতমূলক আচৰণ নকৰোঁ, আৰু ভৱিষ্যতো মই এই কাম কেতিয়াও নকৰোঁ। ইয়াত ভাওনা কৰা প্ৰতিজন শিল্পী মোৰ নিজৰ, মই কাক দিম, মই কাক নিদিম, যাক দিম সিও মোৰ, যাক নিদিম সিও মোৰ। তেওঁলোকে অভিনয় কৰিছে কাৰণে আমাক বিচাৰক হিচাপে মাতিছে, আৰু তেওঁলোকৰ যদি যথাৰ্থ আমাৰ বিচাৰ প্ৰক্ৰিয়াই যদি তেওঁলোকক আমি উত্তৰণমুখী এটা জীৱনৰ সোৱাদ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই বিচাৰ প্ৰক্ৰিয়াৰ কি অৰ্থ থাকিব পাৰে। মই ভাবোঁ এইখিনি কথাৰেই মই বিচাৰকৰ চমু একাষাৰ সামৰি মাৰিছোঁ। সময় যথেষ্ট হৈছে, ক'বলগীয়া বহুত কথা আছে, কিন্তু এতিয়া এইটো পৰিৱেশো নহয়, বহুত দূৰৰ দূৰৰ প্ৰতিযোগী আছে, তেখেতলোকে পুৰস্কাৰ ল'বৰ বাবে ৰৈ আছে। পুনৰবাৰ কৈছোঁ, 70 বছৰ এটা সাংস্কৃতিক পৰিমণ্ডল গঢ়ি ৰখা চাৰিঙে সদৌ অসম ভাওনা প্ৰতিযোগিতা পাতি কাৰোবাৰ পৰা সাংস্কৃতিক শিক্ষা ল'বলগীয়া কথা নাই। মই কালি সম্পাদকক কৈছোঁ, 70 বছৰ হ'ল, 70 বছৰ এটা ইতিহাস ৰচা কি কাৰণে কৈছে, আমাৰ গুৰু সংস্কৃতি যাতে অন্যান্য অঞ্চললৈ ই বিস্তৃতভাৱে বিয়পি পৰক, তাৰ এটা উৎসাহ যোগাবলৈ তেখেতলোকে এটা কাৰ্যসূচী লৈছে। এইটো পুনৰবাৰ এই প্ৰচেষ্টাৰ লগত একাত্ম হোৱা প্ৰতিজন ব্যক্তিলৈ মই মোৰ শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। ভাল কথা, ভাল নাট সৃষ্টি হৈছে, 2-4খন ভাল নাট সৃষ্টি হৈছে, মই নাম নকওঁ কাৰো। এনে নাটো দেখিছোঁ, মুক্তিমংগল ভতিমাটোতো কিবা এটা দিবলৈ চেষ্টা কৰিছে। আমি নাটখন সামৰিছোঁ, এনেকৈ চামৰতে যেতিয়া মুক্তিমংগল যেতিয়া ভতিমাটো গাইছে কাণত বাঢ়িছে, তাতো কিবা এটা দিছে। তেনেকুৱা নাট্যকাৰো আমাৰ মাজত আছে। এইবিলাক যোগাত্মক কথা, বিয়োগাত্মক কথা ধেৰ থাকিব, বিয়োগাত্মকখিনি সকলো কথা পৰিহাৰ কৰি যোগাত্মক কথাৰে আমি এটা নতুন সাংস্কৃতিক অৱয়বে আমাৰ জীৱনকে সমৃদ্ধ কৰোঁ। এনে শুভকামনাৰে মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।